এইটো আমাৰ ৰঙালী বিহু বা বৈশাগু এইটো আমাৰ অসমৰ চবতকৈ ডাঙৰ উৎসৱ আৰু সেইটোৱে আমাৰ আশা আৰু সেইটোৰ পৰাই আমাৰ গোটেইটো আৰম্ভ হয় গোটেই আমাৰ প্ৰকৃতি জীপাল হৈ উঠে গতিকে চবে আমি আশা ৰাখিছোঁ এইবাৰ বিহুৰ যিটো আমাৰ চবৰে হাসি খুশি যিটো একতা আশা আকাংক্ষা এয়া যেন সেই বছৰত মানে চবৰ জীৱনতে সফলভাৱে মানে দেখিবলৈ পাওঁ বা চবৰে সফল হয় ঈশ্বৰে যাতে চবকে আশীৰ্বাদ দিয়ে ইয়াৰ কাৰণে মই আগতীয়াকৈ অসমৰ সকলো ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। নতুন বতৰা নতুন বতৰাটো একো নাই চবে এতিয়া নিজৰ কামত লাগি যাব লাগে গতিকে জীৱনটো নিজৰ বাকী দেশ সুন্দৰ হ'ল দেশ আজি মানে কি কয় গোটেই পৃথিৱীৰ জনাজাত হৈ গ'ল আমাৰ ভাৰত অসম জনাজাত হৈ গ'ল আমাকো জানা হৈ গ'ল কিন্তু আমি নিজকে যদি মানে গঠন কৰি নলওঁ ভালদৰে নিজৰ পৰিয়াল তেতিয়াহ'লে সেই দেশখন সেই ৰাজ্যখন উন্নতি হ'লেও আমাৰ ব্যক্তিগত জীৱনটোত একো নহ'ব গতিকে আমি এতিয়া ব্যক্তিগতভাৱে লাগি যাব লাগে দেশৰ লগতে ৰাজ্যৰ লগতে আনৰ লগতে যাতে আমাৰ জীৱন আমাৰ ঘৰখনো সুন্দৰ হয়।